নমস্কাৰ বিদ্যাৰ্থীসকল, অদ্ভাইত IASলৈ স্বাগতম জনাইছোঁ। আজি মই মোৰ প্লেলিষ্টৰ পৰা এটা নতুন টপিক এটা লৈ আহিছোঁ আৰু এই টপিকটোৰ নাম হৈছে ৰাইট টু ৰিপেয়াৰ। ঠিক আছে, ইয়াতে আমি আমাৰ টপিকবিলাক ডিভাইড কৰি লৈছোঁ কি ৰাইট টু ৰিপেয়াৰৰ কি স্কোপ আছে, ইয়াৰ লগতে কিয় দৰকাৰী হৈছে কি আমি আমাৰ ইলেক্ট্ৰনিক বস্তুবিলাক যাতে নিজে ৰিপেয়াৰ কৰিব পৰা যিটো আমাৰ এবিলিটি থাকিব লাগে বা কোম্পানীবিলাকে এনেকৈ টাইপৰ প্ৰডাক্টছবিলাক ডিজাইন কৰিব লাগে বা মেনুফেকচাৰ কৰিব লাগে যাতে এই প্ৰডাক্টছবিলাক আমি লং টাইমৰ কাৰণে ইউজ কৰিব পাৰোঁ আৰু লং টাইমৰ কাৰণে যদি আমি এটা প্ৰডাক্ট ইউজ কৰোঁ তেতিয়া তাৰ বেনিফিটছ কি আছে। ইয়াৰ লগতে আমি ষ্টেটাছ চাম ৰাইট টু ৰিপেয়াৰ কৰিব পৰা অধিকাৰটোৰ ষ্টেটাছ কি আছিলে, পৃথিৱীত বেলেগ বেলেগ দেশত কেনেকৈ এই ৰাইট টু ৰিপেয়াৰৰ কথাবিলাক চলি আছে আৰু ইয়াৰ লগতে ভাৰতে কি পদক্ষেপ ল'বলৈ বিচাৰিছে বা ভাৰতৰ কি পদক্ষেপ লোৱাটো উচিত হ'ব যাতে আমি ৰাইট টু ৰিপেয়াৰ কৰিব পাৰোঁ। তোমালোকে এই ৰাইট টু ৰিপেয়াৰৰ যদি ইন্ট্ৰডাকশ্যনটো চাবলৈ বিচাৰা তেতিয়া মনত ৰাখিব লাগিব কি এইটো এটা আইনগতভাৱে এটা অধিকাৰ হয় কনজিউমাৰবিলাকৰ যাতে তেওঁলোকে নিজৰ বস্তুবিলাক এনি টাইপছ অফ ইলেক্ট্ৰিকেল প্ৰডাক্টছ বা ইলেক্ট্ৰনিক প্ৰডাক্টছ বা সঁজুলি তেওঁলোকে ৰিপেয়াৰ কৰিব পাৰে আৰু ৰিপেয়াৰ কৰিবৰ কাৰণে কি জাতীয় ইনফৰমেশ্যন, যেনেকৈ তোমালোকে যদি নতুনকৈ মোবাইল ফোন এটা কিনা তাতে মেনুৱেল দিয়া থাকে। আগতে 1950s আৰু 1960s মানত যিমানবিলাক ইলেক্ট্ৰনিক প্ৰডাক্ট চেল হৈছিলে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত তাৰ লগতে এখন ইনবিল্ড মেনুৱেল এখন আহিছিলে, পুথি এখন আহিছিলে য'ত লিখা আছিলে এই প্ৰডাক্টটো যদি মাল ফাংচন কৰে কি পদক্ষেপত আমি ট্ৰাবল শ্বুটিং কৰিব পাৰোঁ। ইয়াৰ লগতে ৰেলেভেন্স এইটো হয় কি এই ইছ্যুজ কিছুমান যেনেকৈ ছাষ্টেইনেবিলিটিৰ ইছ্যুজবিলাক যোনটো এছ'চিয়েটেড হৈ আছে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ 2030ৰ লগত, এই ছাষ্টেইনেবিলিটিৰ ইছ্যুজবিলাক এড্ৰেছ কৰিব লাগিব, কনজিউমাৰক এম্পাৱাৰ কৰিব লাগিব যাতে তেওঁলোকৰ হাতত ডিচিশ্যন মেকিং বা পাৱাৰ এটা থাকে কি কোনটো বেষ্ট প্ৰডাক্ট তেওঁলোকে ৰিপেয়াৰ চেন্সৰ পৰা ল'ব বিচাৰে। আৰু ইয়াৰ লগতে যদি আমি অত্যাধিক ইলেক্ট্ৰনিক প্ৰডাক্টছ ইউজ কৰোঁ আৰু এটা সময়ৰ পিছত ইলেক্ট্ৰনিক প্ৰডাক্টছবিলাকৰ ছেল্ফ লাইফটো কমি যায়। যদি তোমালোকে এটা ফ্লেগশ্বিপ মোবাইল ফোন লোৱা আজিৰ সময়ত এইটো এক্সপেক্টেড হয় কি চেমচাং হয় বা এপল হয় বা এনি কাইণ্ড অফ ব্ৰেণ্ড হয় যোনে মোবাইল ফোন প্ৰডিউচ কৰে বা প্ৰডাকশ্যন কৰে, তেওঁলোকৰ ফ্লেগশ্বিপ ফোনবিলাক তেওঁলোকে এটলিষ্ট 5 to 7 yearsলৈকে ছফ্টৱেৰ আপডেট দি থাকে। এতিয়া এই ছফ্টৱেৰ আপডেটবিলাক দিয়াৰ পিছতো কিছুমান মোবাইল ফোন এনেকুৱা দেখুওৱা যায় কি ছফ্টৱেৰ দি পেলাই তেওঁলোকে শ্ল' কৰি দিয়ে, শ্ল' কৰাৰ পিছত মোবাইল ফোনটো মানুহবিলাকে ইউজ নকৰি পেলাই ডিছকাৰ্ড কৰি দিব লগা হয়। কিন্তু সেইবিলাক মোবাইল ফোন যেতিয়া ডিছকাৰ্ড কৰি দিয়া যায় তেতিয়া বহুত ই ৱেষ্ট জেনেৰেশ্যন হয় আৰু এই ই ৱেষ্টবিলাকক আমি লিমিট কৰিব লাগিব, কাৰণ যিবিলাক সম্পদ ইউজ কৰি পেলাই বা যিবিলাক ধাতু ইউজ কৰি পেলাই বা মিনাৰেলছ ইউজ কৰি পেলাই এই মোবাইল ফোন বা ইলেক্ট্ৰনিক বস্তুবিলাক বনোৱা গৈছে সেইবিলাক আমাৰ পৃথিৱীত ৰেয়াৰ হয় বা আমাৰ পৃথিৱীত সেইবিলাক দুৰ্লভ হয়। চ' সেইটো কাৰণে আমি ইনডিছক্ৰিমিনেট ইউজ কৰিব নোৱাৰোঁ, আমি ৰেচনেলাইজ হিচাপে ইউজ কৰিব লাগিব বা যুক্তি লৈ পেলাই আমি বস্তুবিলাক ইউজ কৰিব লাগিব আৰু আমাৰ এট দ্য ছেইম টাইম এনভাইৰনমেণ্টটোকো প্ৰটেক্ট কৰিব পৰা ক্ষমতা থাকিব লাগিব। আৰু এইটো এক্সপেক্টেড কৰা গৈছে বা এইটো এক্সপেক্টেশ্যন এটা আছে কি ৰাইট টু ৰিপেয়াৰে এই ইলেক্ট্ৰনিক ৱেষ্ট জেনেৰেশ্যনৰ ইছ্যুটোক অলপ হ'লেও ছল্ভ কৰিব পাৰিব। এতিয়া যদি আমি আগলৈ যাওঁ তেতিয়া আমি চাম কি স্কোপ কি আছে। এতিয়া কোনবিলাক ইণ্ডাষ্ট্ৰীক ইম্পেক্ট কৰিব, ইলেক্ট্ৰনিক ইণ্ডাষ্ট্ৰীক, অট'মোবাইল ইণ্ডাষ্ট্ৰীক মানে যোনে গাড়ী বনায়, কাৰ্ছ বনায়, ঠিক আছে, ভেহিকেলছবিলাক বনায়, ইয়াৰ লগতে হোম এপ্লায়েন্সেছ যেনেকৈ টিভি হৈ গ'ল, AC হৈ গ'ল, মাইক্ৰ'ৱেভ অভেন হৈ গ'ল, ঠিক আছে, ডিছ ৱাশ্বাৰ হৈ গ'ল, ৰেফ্ৰিজাৰেটৰ হৈ গ'ল, এনেকুৱা টাইপৰ বস্তুবিলাক। আৰু ইয়াৰ লগতে এগ্ৰিকালচাৰেল ইকুইপমেণ্টবিলাক যেনেকৈ জন ডিয়েৰীৰ মই জন ডিয়েৰী এটা আমেৰিকান ট্ৰেক্টৰ বনোৱা কোম্পানী এটা হয়, তেওঁলোকে কেনেকৈ নিজৰ ট্ৰেক্টৰবিলাকত ছফ্টৱেৰ আপডেট দি পেলাই ৰিপেয়াৰ কৰিব পৰা যিটো পচিবিলিটি আছে সেইটোক কনষ্ট্ৰেইন কৰি ৰাখিছে, বান্ধি পেলাই ৰাখিছে। এতিয়া আমেৰিকাত থকা যোনবিলাক খেতিয়ক আছে তেওঁলোকে এতিয়া ৰিফৰ্মছৰ কাৰণে চিঞৰি আছে, কৈছে কি এতিয়া আমাৰ ৰিপেয়াৰ কৰা যিটো অধিকাৰ সেইটো গ্ৰাহকজনৰ হাতত থাকিব লাগে, নাকি কোম্পানীটো বা ইণ্ডাষ্ট্ৰীটোৰ হাতত থাকিব লাগে। ইয়াৰ লগতে কি ষ্টেক হোল্ডাৰ্ছ কোন হ'ব, কি ষ্টেক হোল্ডাৰ্ছ বা প্ৰাইমেৰী ষ্টেক হোল্ডাৰ্ছ হ'ব এই আমাৰ গ্ৰাহকসকল বা কনজিউমাৰসকল। ইয়াৰ লগতে মেনুফেকচাৰসকলেও যোনবিলাকে প্ৰডাক্টছবিলাক বনায় বা ইকুইপমেণ্টবিলাক যোনে বনায় তেওঁলোকেও এই পদ্ধতিত বনাব লাগিব যাতে বস্তুবিলাক ৰিপেয়াৰ কৰিবৰ কাৰণে এণ্ড ইউজাৰজনৰ বহুত সহায় হয়। ইয়াৰ লগতে ৰিপেয়াৰ টেকনিচিয়ান যোনবিলাক মানুহে ৰিপেয়াৰ কৰিব
এই ৰিপেয়াৰ কৰা টেকনিচিয়ানসকলৰো এটা ইকনমি ইম্প্ৰুভ হ'ব। ইয়াৰ লগতে আমি কি সলভ কৰিব পাৰিম, আনএমপ্লয়মেণ্টৰ ইস্যুটো ভাৰতত আমি সলিউশ্যন বিচাৰিব পাৰিম। লগতে এনভাইৰনমেণ্টেল এডভোকেটছ আৰু এনভাইৰনমেণ্টেল সাষ্টেইনেবিলিটিৰ ওপৰতো আমি বস্তুটো ৰাইট টু ৰিপেয়াৰৰ আৰ্গুমেণ্টটো বা ৰাইট টু ৰিপেয়াৰৰ থিমটো আমি এই স্কোপটোৰ ভিতৰত পঢ়িব লাগিব। আমি যদি আগলৈ যাওঁ তেতিয়া আমি চাব পাৰিম কি কিয় লাগে, why we need to repair, we need to repair because repairs are cost effective. At the same time repair কৰিব পাৰিলে প্ৰডাক্টটোৰ যিটো লাইফ থাকে বা লাইফ সেলফ লাইফ থাকে, মই অলৰেডি তোমালোকক মেনশ্যন কৰিছো, এই সেলফ লাইফটোক আমি বঢ়াব পাৰো। এতিয়া যদি এনভাইৰনমেণ্টেল পাৰ্সপেক্টিভৰ পৰা আমি চাওঁ তেতিয়া ই ওয়েষ্টৰ ৰিডাকশন হ'ব। এতিয়া তোমালোকে যদি তোমালোকৰ ফোনটোৰ সাপোজ বেটাৰীটো বেয়া হৈ গ'ল, আজিকালি ফোনত নিশ্চয় তোমালোকে দেখিছা কি ফোনৰ বেটাৰীটো যদি বেয়া হৈ যায় মই ফোনৰ বেক সাইডৰ কভাৰখন নিজে খুলিব নোৱাৰো, কিন্তু 10-15 বছৰ আগত হেতু নাছিলে। ফোনৰ বেক সাইডটো মই খুলি পেলাই বেটাৰীটো মই নিজে ৰিপ্লেস কৰিব পাৰো। এটো কি বুলি কয়, ইউজাৰ ৰিপ্লেসেবল বেটাৰী। কিন্তু এটো বস্তু ফোনটোক স্লিম কৰাৰ কাৰণে ম্যানুফ্যাকচাৰাৰ বিলাকে কি কৰিছে, সিল কৰি দিছে। এতিয়া যদি মই ফোনৰ বেটাৰীটো যদি মোৰ বেয়া হৈ যায় তেতিয়া মই বেটাৰীটো সাৰ্ভিস সেন্টাৰত লৈ যাই পেলাইহে ঠিক কৰিব পাৰো, বা কিছুমান সেন্সত কি হৈ যায় ফোনটোৱে গুটেটো বেয়া হৈ যায়। তো এবিলাক বস্তুৰ কাৰণে ই ওয়েষ্ট জেনাৰেট হয়। যদি আমি ৰিপেয়াৰ কৰো তেতিয়া আমাৰ ৰিডাকশন হ'ব ই ওয়েষ্ট জেনাৰেশনত। ইয়াৰ লগতে সাষ্টেইনেবল প্ৰেক্টিসেস আৰু সাষ্টেইনেবল ডেভেলপমেন্ট গোল ৰিচ কৰিব কাৰণে আমাক সহায় কৰিব। ইকনমিক ফেলে ইকনমিক দৃষ্টিভংগীৰ পৰা বা অৰ্থনৈতিক দৃষ্টিভংগীৰ পৰা লোকেল ৰিপেয়াৰ বিজনেস বিলাক বাঢ়িব আৰু আমাৰ ইকনমিক গ্ৰোথ এটা হ'ব, এলং উইথ এমপ্লয়মেন্ট ইস্যুজ বিলাক আমাৰ সলিউশন আমি বিচাৰিব পাৰিম। ইয়াৰ লগতে ম্যানুফ্যাকচাৰ যোনবিলাক মানুহে প্ৰডাক্টটো বনায় তেওঁলোকৰ হাতত বহুত কন্ট্ৰোল থাকে, কাৰণ যোনজন গ্ৰাহক হয় সেই গ্ৰাহকৰ লগত টেকনিক্যাল নলেজ নাথাকে বা প্ৰডাক্টটো এনেকে ডিজাইন কৰা যায় যাতে তেওঁলোকে কেতিয়াও ৰিপেয়াৰ কৰিব নোৱাৰে। এতিয়া কোনো চিপ লৈ পেলাই তেওঁলোকে সোলজাৰিং কৰিব নোৱাৰে, এইটো এটা কমপ্লিকেটেড প্ৰসেস হয়। যদি মোৰ ইন্টিগ্ৰেটেড সাৰ্কিটটো মোবাইলত বেয়া হৈ যায় বা কেপাসিটৰ এটা মোবাইলত বেয়া হৈ যায়, সো হেতু কাৰণে যদি আমি ৰাইট টু ৰিপেয়াৰৰ আইনখন যদি সংসদত পাস কৰিব পাৰো তেতিয়া আমি এই ম্যানুফ্যাকচাৰৰ বিলাকৰ ওপৰত যেটো আমাৰ ডিপেন্ডেন্স আছে সেই ডিপেন্ডেন্সটো আমি কমাব পাৰিম আৰু তেওঁলোকৰ মনোপলিস্টিক টেন্ডেন্সিটো লিমিট কৰিবলৈ আমাৰ সফলতা হ'ব পাৰে। ইয়াৰ লগতে যদি গ্লোবেল ষ্টেটাসটো আমি চাবলৈ যাওঁ, ইউনাইটেড ষ্টেটছত ভিন্ন ভিন্ন মানুহ, এই লোকজনক তোমালোকে যদি নিশ্চয় চিনি পাব পাৰা নাপাব পাৰা, তেওঁৰ নাম হয় লুইস ৰছমেন। তেওঁ এজন সেলিব্ৰিটি টেকনিচিয়ান হয় যোনে এপল প্ৰডাক্টস বিলাক ৰিপেয়াৰ কৰে। যোনবিলাক প্ৰডাক্টস এপলে নিজে ৰিপেয়াৰ কৰিব নোৱাৰে সেই প্ৰডাক্টস বিলাক তেওঁ ৰিপেয়াৰ কৰি দিয়ে। এতিয়া তেওঁ আমেৰিকাত গোটেই আমেৰিকাৰ ৰাজ্যবিলাকত ভ্ৰমণ কৰি পেলাই ৰাইট টু ৰিপেয়াৰৰ পৰে তেওঁ এডভোকেসি চলাই আছে আৰু ফেডাৰেল গভৰ্নমেন্টৰ পৰা সাপোৰ্ট ল'ব বিচাৰিছে কি ফেডাৰেল গভৰ্নমেন্ট বা যেটো তেওঁলোকৰ সেন্ট্ৰেল গভৰ্নমেন্ট হয় তেওঁলোকে যাতে এখন আইন লৈ আহে য'ত এই ম্যানুফ্যাকচাৰ বিলাকৰ বাধ্যতা হৈ যায় কি তেওঁলোকে ইউজাৰ মেনুৱেল ৰিপেয়াৰ কৰিব পৰা স্কেমেটিক্স, ঠিক আছে, আৰু ইয়াৰ লগতে পাৰ্টস বিলাক যাতে উপলব্ধ কৰায় গ্ৰাহক বিলাকক যাতে তেওঁলোকে ইজিলি যাতে নিজৰ ডিভাইসেস বিলাক বা ইলেক্ট্ৰনিক গুডস বিলাকক ৰিপেয়াৰ কৰিব পাৰে। ইউৰোপিয়ান ইউনিয়নে এটা আনিছে ইকো ডিজাইন ডাইৰেক্টিভ, যোনটো আমি এনভাইৰনমেন্টৰ লগত মিলি পেলাই যাতে আমাৰ যিবিলাক ইউজ কৰা ডিজিটেল প্ৰডাক্টস আছে এই প্ৰডাক্টস বিলাকে যাতে এনভাইৰনমেন্টেল হেম্পাৰ নকৰে আৰু সাষ্টেইনেবিলিটি ফেলে ফোকাস কৰে। ইয়াৰ লগতে তেওঁলোকে সাষ্টেইনেবিলিটি গোলছ বিলাকৰ ওপৰতো ফোকাস কৰিছে। অষ্ট্ৰেলিয়াও তেনেকে চেষ্টা কৰিছে এগ্ৰিকালচাৰেল ইকুইপমেন্টস বিলাকৰ ওপৰত ৰিপেয়াৰ কৰিবৰ কাৰণে, আৰু কেনেডাটো এই যোনটো ৰাইট টু ৰিপেয়াৰ মুভমেন্ট আছে এই ৰাইট টু ৰিপেয়াৰ মুভমেন্টৰ মোমেন্টামটো বহুত জোৰে সোৰে চলি আছে। ইয়াতে লুইস ৰছমেনৰ কথাটো মই এটা লিখি দিছো, তোমালোকে পিপিটিখন আমাৰ টেলিগ্ৰাম চেনেলটোৰ পৰা ডাউনলোড কৰি পেলাই পঢ়ি ল'ব পাৰিবা। এতিয়া আমাৰ ভাৰতত ষ্টেটাস কি? প্ৰথম কথা এইটো হৈ গৈছে কি ভাৰতত কোনো কম্প্ৰিহেনসিভ আইন নাই য'ত আমাৰ গ্ৰাহকসকলক অধিকাৰ দিয়া গৈছে কি আমি ৰাইট টু ৰিপেয়াৰ কৰিব পাৰো। কিন্তু প্ৰথম খোজটো গভৰ্নমেন্ট অফ ইণ্ডিয়াই লৈ লৈছে। গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ ডিপাৰ্টমেন্ট অফ কনজিউমাৰ এফেয়াৰ্স, মিনিষ্ট্ৰি অফ কনজিউমাৰ এফেয়াৰ্স, ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউচনে ৰাইট টু ৰিপেয়াৰৰ ওপৰত এখন ৱেবসাইট ৰিলিজ কৰিছে বা ভিজন ডকুমেন্ট এটা ৰিলিজ কৰিছে, যাৰ দ্বাৰা তেওঁলোকে ৰাইট টু ৰিপেয়াৰৰ ফেলে প্ৰথম খোজটো লোৱা আমি দেখা পাইছো। কিন্তু এতিয়ালৈকে কোনো আইনগতভাৱে এই অধিকাৰটো দিয়া নাই। ইয়াৰ লগতে চ্যালেঞ্জেস কি হ'ব কি মানুহবিলাকে এৱেৰে নহয় কি আমি আমাৰ ডিভাইচ বিলাক ৰিপেয়াৰ কৰিব পাৰিম।
সো মানুহবিলাকৰ মাজত বা ৰাইজৰ মাজত যদি সজাগতা এটা জেনেৰেট হয় তেতিয়া আমি ৰাইট টু ৰিপেয়াৰৰ এডভোকেচিবিলাক কৰিব পাৰিম আৰু মেবি আমি ফ'ৰ্চ কৰিব পাৰিম গভৰ্ণমেণ্টক এটা আইন আনিবৰ কাৰণে ইয়াৰ লগতে ষ্ট্ৰং মেনুফেকচাৰ লবি এটা থাকে মেনুফেকচাৰবিলাকে যেনেকৈ চেমচাং হৈ গ'ল এপল হৈ গ'ল ভিভ' হৈ গ'ল অপ' হৈ গ'ল এই ভিন্ন ভিন্ন টাইপৰ মেনুফেকচাৰবিলাকে এটা লবি বনাই পেলাই ৰাখিছে আৰু তেওঁলোকৰ মতে প্ৰফিটটো এইটোত আছে যেতিয়া মানুহবিলাকে নিজৰ প্ৰডাক্টছবিলাক ঘনে ঘনে সলনি কৰি থাকিব কিন্তু যদি এজন লোকে বা ব্যক্তিয়ে যদি নিজৰ প্ৰডাক্টটো বহুত দিনৰ কাৰণে ৰিপেয়াৰ কৰি পেলাই ইউজ কৰি থাকে তে তেওঁলোকৰ প্ৰফিট মাৰ্জিনটো কম হৈ যাব তেওঁলোকৰ প্ৰফিট মাৰ্জিনটো কম হৈ যাব প্ৰফিট মাৰ্জিনটো কম হৈ যাব আৰু সেইটোৱে মূল ৰিজন হয় যি কাৰণে এই মেনুফেকচাৰাৰসকলে নিবিচাৰে কি গ্ৰাহকসকলে নিজৰ বেয়া হোৱা ডিভাইচেছবিলাক বা পুৰণি ডিভাইচেছবিলাক যাতে নিজে ৰিপেয়াৰ কৰে কিন্তু তোমালোকে এই বস্তুটো মনত ৰাখিব লাগিব এটা এথিকেল ডিলেমা আছে এই পইণ্টটোত কি প্ৰফিটৰ কাৰণে আমি কৰিব লাগে নে আমি বাতাবৰণ বা এনভাইৰনমেণ্টৰ কাৰণে কৰিব লাগিব তো এই এথিকেল ডিলেমাটোৰ কুৱেশ্যনটো তোমালোকে এনচাৰ দিবা আৰু ইয়াৰ কি ৰিজনছ থাকিব এই ৰিজনছবিলাকো তোমালোকে কমেণ্ট ছেকশ্যনত মোক নিশ্চয় জনাবা মই জানিব বিচাৰোঁ কি প্ৰফিটৰ ফালে আমি থাকিব লাগে ইকনমিক বেনিফিট আমি চাব লাগে নে এনভাইৰনমেণ্টেল ছাষ্টেইনেবিলিটি থাকিব লাগে ঠিক আছে এই এথিকেল ডিলেমাটোৰ যিটো কনন্ড্ৰাম আছে এই কনন্ড্ৰামটোৰ এগেইনষ্টত বা ফৰত তোমালোকে নিজৰ অপিনিয়ন দি পেলাই পইণ্ট কিছুমান দিবা কি কিয় কৰিব লাগে আৰু কাৰণটো কি কাৰণে ঠিক আছে ইয়াতে নীতি আয়োগে ফ্ৰেমৱৰ্ক এক্সপ্ল'ৰ কৰি আছে ৰাইট টু ৰিপেয়াৰৰ ওপৰত আৰু ই ৱেষ্ট মেনেজমেণ্ট কৰিবলৈ চেষ্টা কৰি আছে ভাৰতীয় চৰকাৰে আমাৰ যিখন গ্ৰাহক আইন আছে গ্ৰাহক আইন 2019 ইয়াতো কিছুমান ফেয়াৰ ট্ৰেড প্ৰেক্টিছৰ ওপৰত ফেয়াৰ ট্ৰেড প্ৰেক্টিচেছ কি হ'ব কি মানুহে ৰিপেয়াৰ কৰিব পাৰে মানুহে স্পেয়াৰ পাৰ্টছ পাব পাৰে মানুহে যদি বিচাৰে সেই ফোনটোক তেওঁলোকে সেফলি ডিসপোজ কৰিব পাৰিব লাগে যাতে ক'তো লেণ্ডফিলছত যাই পেলাই ইভেন্টুৱেলি পৰি নাযায় ঠিক আছে আমাৰ যোনবিলাক মোবাইল ফোন থাকে সেইবিলাক সেমিকণ্ডাক্টৰ দ্বাৰা চলি থাকে আৰু এই সেমিকণ্ডাক্টৰ বা মাদাৰবোৰ্ডবিলাকত সোণো থাকে বা বহুমূল্য ধাতুবিলাকো থাকে সেই ধাতুবিলাকক যদি বেয়া বস্তু এটাৰ পৰা উলিয়াই পেলাই আমি ইউজ কৰিব পাৰোঁ তেতিয়াও আমাৰ ই ৱেষ্ট জেনেৰেশ্যনটো বা ইলেক্ট্ৰনিক ৱেষ্ট জেনেৰেশ্যনটো কমি যাব এতিয়া চেলেঞ্জেছ কি আছে এই মেনুফেকচাৰবিলাকে অবভিয়াছলি ৰেজিষ্ট কৰিব তেওঁলোকৰ প্ৰফিট মাৰ্জিনটো কমি যাব তেওঁলোকৰ প্ৰফিটছবিলাক কমি যাব তোমালোকে 5 বছৰৰ মূৰত বা 3 বছৰৰ মূৰত মোবাইল বদলি কৰিছিলা এতিয়া ৰাইট টু ৰিপেয়াৰ অহাৰ পিছত তোমালোকে 7-8 বছৰ এটা মোবাইলে চলাই আছা এটা লেপটপে চলাই আছা এটা টিভিয়ে চলাই আছা তো তেওঁলোকৰ যদি বস্তুৱে বিক্ৰী কম হয় তে তেওঁলোকেতো নিবিচাৰিব ন কি এইটো তেনেকে আমি এনেকুৱা এটা আইন এখন আনো যাতে মানুহবিলাকে বস্তুটো কমকে কিনিছে তেওঁলোকেতো বিচাৰে অধিকছে অধিক গ্ৰাহকবিলাকে বস্তু কিনক ঠিক আছে সো হেতু কাৰণে মেনুফেকচাৰবিলাকে ৰেজিষ্ট কৰে ইয়াৰ লগতে তেওঁলোকৰ যোনবিলাক টেকনলজি আছে বা মেনুফেকচাৰিং কৰা যিবিলাক পদ্ধতি আছে সেইবিলাক তেওঁলোকে পেটেন্ট কৰি থয় আৰু পেটেন্ট কৰি থোৱাৰ পিছত কি হয় কি কোনো মানুহে তেওঁলোকৰ প্ৰচেছেছবিলাকৰ ওপৰত একো গৱেষণা কৰিব নোৱাৰে বা একো ৰিপেয়াৰ পদ্ধতি উলিয়াব নোৱাৰে তেওঁৰ এগেইনষ্টত ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটৰ কেছ লাগি যাব সো এইবিলাক কথা আমি বাদ দি পেলাই বা এইবিলাক কথা আমি ডিসকাস কৰি পেলাই মেনুফেকচাৰৰ লগত আমি ৰাইট টু ৰিপেয়াৰৰ লেজিসলেশ্যনখন আনিব লাগিব ইয়াৰ লগতে ইনফ্ৰাষ্ট্ৰাকচাৰ নাই ইনফ্ৰাষ্ট্ৰাকচাৰ লাইক ৰিপেয়াৰিং কৰা ফেচিলিটি আৰু তাৰ লগতে কি লাগিব স্কিলড লেবাৰ লাগিব দক্ষ শ্ৰমিক লাগিব যোনে এই প্ৰডাক্টছবিলাক ৰিপেয়াৰ কৰিব পাৰিব পিকচাৰটোত দেখি যায় এখন মাদাৰবোৰ্ড এই ব্যক্তিজনে এই মহিলাজনীয়ে কি কৰি আছে ৰিপেয়াৰ কৰিবলৈ চেষ্টা কৰি আছে বা প্ৰসেছটো কি কয় সোল্ডাৰিং কৰি আছে ইয়াৰ লগতে ৰেগুলেটৰী কিছুমান বেৰিয়াৰ্ছ আছে যোনবিলাক আমি এনফোৰ্সমেন্ট কৰিব লাগিব কি মানুহবিলাকে বা কোম্পানীবিলাকে এই বস্তুবিলাক মানি চলি আছে নাই ফৰ এক্সাম্পল উদাহৰণস্বৰূপে যদি আইনখন বনাই দিয়া গ'ল কিন্তু মেনুফেকচাৰবিলাকে যদি মানাই নাই কথা কথিত হিচাপেহে আইনখন থাকি গ'ল তো এই বস্তুটো আমি চাব লাগিব কি আইনখন এনফোৰ্স হৈছে নে নাই আৰু ভাৰতত এইটো এটা ডাঙৰ আইনিক প্ৰক্ৰিয়াত এইটো এটা সবচে ডাঙৰ ইস্যু কি লটোক ভালকে ইমপ্লিমেন্ট কৰিব পৰা নাযায় ভিন্ন কাৰণ আছে কি কাৰণে আমি আইন যিকোনো আইন আছে আমাৰ এইবিলাকক ইমপ্লিমেন্ট কৰিব নোৱাৰো কিন্তু প্ৰাৰম্ভিক কাৰণ এটোৱে হয় কি বহুত আবাদী আছে আমাৰ দেশত ঠিক আছে আবাদী থাকা কাৰণে আমি ৰেগুলেটৰী যিবিলাক আমাৰ ফ্ৰেমৱৰ্ক আছে এই ফ্ৰেমৱৰ্ক বিলাকক ভালকে ইমপ্লিমেন্ট এলং উইথ ইট এনফোৰ্সমেন্ট কৰিব নোৱাৰো এতিয়া অপৰচুনিটি কি আছে অবভিয়াছলি সাৰ্কুলাৰ ইকনমিটো হেল্প কৰিব সাৰ্কুলাৰ ইকনমি ডায়াগ্ৰামটো দি দিছো
ৰিফৰ্ম, ৰিডিউচ, ৰিইউজ আৰু ৰিচাইকেল, ৰিফিউজো আছে, ঠিক আছে। ইয়াৰ লগতে যোনবিলাক লেণ্ডফিল্ডছ হৈছে, প্ৰত্যেকখন ভাৰতীয় যিমান ডাঙৰ চহৰ এখন আছে ন, চহৰখনৰ আশে পাশে তোমালোকে দেখা পাবা লেণ্ডফিল্ড থাকে, এনেকৈ মাটি থাকে আৰু ডোম ডোম পাহাৰ নিচিনা, আৰ্টিফিচিয়েল পাহাৰৰ নিচিনা ডোম ডোম কি থাকে, ৱেষ্ট থাকে, জাবৰ থাকে। তো এই জাবৰবিলাকত কি হয়, তেওঁলোকে বেমাৰ চেমাৰ ট্ৰান্সমিট কৰোঁতে হেল্প কৰে, ঠিক আছে। এই জাবৰবিলাকত যোনবিলাক শ্ৰমিক বা যোনবিলাক লোকে কাম কৰে, এইবিলাকৰ স্বাস্থ্যৰ হানি হয়। ইয়াৰ লগতে আমাৰ এনভাইৰনমেণ্টেল বা লেণ্ড ডিগ্ৰেডেশ্যনো হয়, আমি এইটো বস্তু দেখা পাইছোঁ। ইয়াৰ লগতে এম্পাৱাৰমেণ্ট হ'ব, ঠিক আছে। কাৰ এম্পাৱাৰমেণ্ট হ'ব, গ্ৰাহকসকলৰ এম্পাৱাৰমেণ্ট হ'ব, তেওঁলোকে সজাগ হ'ব আৰু ইয়াৰ লগতে তেওঁলোকে ইণ্ডিপেণ্ডেণ্ট ডিচিশ্যন ল'ব পাৰিব। কি আজি যদি তোমালোকে ফোনৰ কোম্পানীবিলাক চোৱা বা আজিকালি যদি তোমালোকে এচি এটা কিনিবলৈ যোৱা বজাৰত, তেতিয়া গ্ৰাহকবিলাক যদি সজাগ হৈ থাকে, তেওঁলোকে কি কৰিব, কি কোনটো এচি বেছি ইজিলি মই ৰিপেয়াৰ কৰিব পাৰিম, সেই তেনেকুৱা টাইপৰ এচিৰ ফালে যাব। তো অট'মেটিকেলি মেনুফেকচাৰাৰবিলাকক কি হ'ব, কি মই যদি ৰাইট টু ৰিপেয়াৰ থকা যদি ৰিপেয়াৰ কৰিব পাৰা যদি মই এচি বা ফ্ৰিজ মই মাৰ্কেটত এৰোঁ, তেতিয়া গ্ৰাহকবিলাক বেছি আহিব। তো তেওঁলোকে বা নতুন কোম্পানীবিলাকেও সুযোগ এটা পাব কি মাৰ্কেটত এষ্টাব্লিছ প্লেয়াৰবিলাকৰ এগেইনষ্টত ফাইট দিবলৈ। আৰু ইয়াৰ লগতে লোকেল ৰিপেয়াৰ বিজনেছবিলাকৰ উত্থান হ'ব আৰু সমাজত ভকেশ্যনেল স্কিল আৰু ডেভেলপমেণ্ট হ'ব, এলং উইথ ইট এমপ্লয়মেণ্টটো পোৱা যাব। তো এনভাইৰনমেণ্টেল ইম্পেক্ট এটা আছে, কনজিউমাৰ এম্পাৱাৰমেণ্ট এটা আছে আৰু ইয়াৰ লগতে অৰ্থনৈতিক গ্ৰোথ এটা আছে। এতিয়া ৱে ফৰৱাৰ্ড কি হ'ব, গভৰ্ণমেণ্টে এটা কম্প্ৰিহেনচিভ পলিচি বনাব লাগিব, এলং উইথ ইট কম্প্ৰিহেনচিভ এনফৰ্চমেণ্ট মেকানিজম। এই এনফৰ্চমেণ্ট মেকানিজমটো বহুত ইম্পৰ্টেণ্ট হৈ যায়, কাৰণ কিছুমান ক্ষেত্ৰত ৰাজনীতিক ক্ষেত্ৰত আমি দেখা পাওঁ কি এম্পাৱাৰমেণ্ট বা এনফৰ্চমেণ্টটো বহুত কমকৈ হয়, কাৰণ মানুহবিলাক সজাগেই নহয় কি তেওঁলোকে নিজৰ অধিকাৰৰ কথাটো সুধিবৰ কাৰণে। ইয়াৰ লগতে মেনুফেকচাৰাৰবিলাকে কি হ'ব, তেওঁলোকে ৰিপেয়াৰ ফ্ৰেণ্ডলি ডিজাইনছ বনাব লাগিব আৰু সঁজুলি দিব লাগিব কাষ্টমাৰবিলাকক, যাতে তেওঁলোকৰ ডিভাইচেছবিলাকক তেওঁলোকে নিজে যাতে ৰিপেয়াৰ কৰিব পাৰে। কনজিউমাৰবিলাকে ৰিপেয়াৰেবল প্ৰডাক্টছবিলাকৰ ডিমাণ্ড বাঢ়ি যাব আৰু লোকেল ৰিপেয়াৰ ছাৰ্ভিচবিলাকেও তেওঁলোকক ভাল ছাৰ্ভিচেছ দিব পাৰিব। এনেকুৱা নহয় কি আমি সদায় অফিচিয়েল ছাৰ্ভিচ চেণ্টাৰতে যাম, ঠিক আছে। আমি থাৰ্ড পাৰ্টি বা ইণ্ডিপেণ্ডেণ্ট ৰিপেয়াৰ শ্বপবিলাকত গ'লেও তেওঁলোকৰ বিজনেছ বাঢ়িব আৰু তেওঁলোকে এটা কষ্ট এফেক্টিভ সলিউশ্যন দিব পাৰিব। এতিয়া তোমালোকে নিশ্চয় জানা কি অফিচিয়েল ৰিপেয়াৰ শ্ব'ৰুম বা অফিচিয়েল ৰিপেয়াৰ ছাৰ্ভিচ চেণ্টাৰত যদি আমি যাওঁ, তেওঁলোকৰ মূল্যটো অলপ বেছি হয়। তো সেইটো কাৰণে আমি নোৱাৰাৰ কাৰণে অফিচিয়েল শ্বপতে যাব লাগে, যিমান পইচা সোধে সিমান পইচাই দিব লাগে। কিন্তু এনেকুৱা যদি দোকান থাকে, তেতিয়া মাৰ্কেটত এটা কম্পিটিটিভ প্ৰাইজতে ব্যক্তি এজনে বা গ্ৰাহক এজনে নিজৰ ডিভাইচটো উইথ পিচ অফ মাইণ্ড ৰিপেয়াৰ কৰি ল'ব পাৰিব। ইয়াৰ লগতে যদি আমি কিছুমান কেছ ষ্টাডি চাওঁ, এটা আমেৰিকাত এটা কেছ হৈছিলে, এপল ভাৰ্চেছ ইণ্ডিপেণ্ডেণ্ট ৰিপেয়াৰ শ্বপ, ঠিক আছে। ইণ্ডিপেণ্ডেণ্ট ৰিপেয়াৰ শ্বপ, এপলে মানে কেতিয়াও নিবিচাৰে কি নিজৰ প্ৰডাক্টটো কোনোবা থাৰ্ড পাৰ্টি মানুহে ৰিপেয়াৰ কৰিবলৈ। কিন্তু যোনবিলাক ইণ্ডিপেণ্ডেণ্ট ৰিপেয়াৰ শ্বপছ আছে, তেওঁলোকৰ হাতত আকৌ স্পেয়াৰ পাৰ্টছবিলাক নাথাকে আৰু স্পেয়াৰ পাৰ্টছবিলাক এপলে নিদিয়ে তেওঁলোকক। চ' এইটো এটা কেছ চলি আছিলে আৰু ইয়াতে দেখাইছে কি এটা দৰকাৰ হৈ গৈছে কি আমাৰ যিটো পলিচি আছে, মেনুফেকচাৰিং যিটো পলিচি আছে, এই মেনুফেকচাৰিং পলিচিটোত অলপ বদলাব লগা হ'ব। ইয়াৰ লগতে ইউৰোপিয়ান ইউনিয়নে ইকো ডিজাইনৰ ছাকচেছটো কৈছে, যেনেকৈ তেওঁলোকে ৱাশ্বিং মেচিনবিলাক এতিয়া কি কৰিব পৰা গৈছে, মেনুফেকচাৰবিলাকক বাধ্য কৰাই দিছে কি এতিয়া আপোনালোকে কিন্তু ৱাশ্বিং মেচিনে হওক বা যিয়ে হওক আমাক ৱেষ্ট নালাগে। আৰু ৱেষ্ট নালাগিলে কি কৰিব লাগিব, কি যিমান পুৰণি বস্তু আছে সেইবিলাকক যাতে আমি ৰিপেয়াৰ বাৰে কৰি থাকিব পাৰোঁ। ইয়াৰ লগতে ইণ্ডিয়াৰ ৱেষ্ট মেনেজমেণ্টৰ কথাও তোমালোকে কেছ ষ্টাডিত ক'ব পাৰা, য'ত এইটো ক'ব পাৰি কি পটেঞ্চিয়েল আছে, এই ৰিপেয়াৰেবিলিটিটোকো আমি ইনকৰ্পৰেট কৰিব পাৰোঁ। তো আজিৰ ক্লাছত ইমানেই আছিলে, ঠিক আছে। এতিয়া ৰাইট টু ৰিপেয়াৰ এচেঞ্চিয়েল কিয় হয় যদি মই ক'বলৈ বিচাৰোঁ, কনজিউমাৰবিলাকক এম্পাৱাৰ কৰিব, এনভাইৰনমেণ্টক প্ৰটেক্ট কৰিব, ইকনমিক অপৰচুনিটি ক্ৰিয়েট কৰিব আৰু ষ্টেক হোল্ডাৰ্ছৰ মাজত এটা কলাবৰেশ্যন কৰিব। ষ্টেক হোল্ডাৰ্ছ কোন আছে আমি অলৰেডি চাইছিলোঁ। কনজিউমাৰ, মেনুফেকচাৰাৰ, ৰিপেয়াৰ টেকনিচিয়ান আৰু এনভাইৰনমেণ্টেল এডভকেট বা যাক আমি ক'ব পাৰোঁ এনভাইৰনমেণ্টেলিষ্ট। সৰু এটা টপিক আছিলে। আল্টিমেটলি আমাৰ গ'লটো কি হয় কি আমাৰ যিখন পৃথিৱী ন, এইখন পৃথিৱীত আমি অকলে আছোঁ। এনেকুৱা এখন অকলে পৃথিৱী য'ত লাইফ থাকিব পাৰে, ঠিক আছে। তো এই পৃথিৱীখন অকল আমাৰেই হয়, অনলি ৱৰ্ল্ড ডেট উই নো।
আৰু only world where we survive. So we have to protect our earth from all kinds of destruction. And environmental sustainability is the most crucial aspect in this 21st century. Paris Climate Accordৰ পিছত ইটো এটা বহুত মহত্ব লৈ লৈছে আমাৰ জীৱনত। তো আজিৰ ক্লাছত ইমানে আছিলে। তোমালোকে যদি আমাৰ লগত জড়িত হ'ব বিচাৰা, আমাৰ এক্সপাৰ্ট ফেকাল্টিজ বিলাক আছে, ইয়াৰ লগতে আমাৰ প্ৰিলিমিনাৰী আৰু মেইনছ টেষ্ট সিৰিজ চলি আছে, তাতো যোগদান কৰিব পাৰা। আৰু ইয়াৰ লগতে আমাৰ ষ্টাডি মেটেৰিয়েল বিলাক ইংৰাজী মাধ্যমত আৰু অসমীয়া মাধ্যমত দিয়া আছে। তোমালোকে যোনটো মিডিয়ামৰ পৰাই বিলং কৰা, আমাৰ কিন্তু সলিউশনছ আছে তোমাক যাতে এজন উচ্চপদস্থ বিষয়া হিচাপে বনাবৰ কাৰণে। ইয়াৰ লগতে আমাৰ লগত যদি এছ'চিয়েটেড হ'ব বিচাৰা বা আজিৰ PDF টো ডাউনলোড কৰিব বিচাৰা, আমাৰ টেলিগ্ৰাম চেনেলৰ QR কোডটো ডাউনলোড কৰি ল'বা। আমাৰ ইনষ্টাগ্ৰামতো আপডেটছ বিলাক আহি থাকে আৰু আমাৰ যোনটো এপ আছে য'ত আমাৰ লাইভ ক্লাছেছ আৰু ইণ্টাৰেক্টিভ ছেছনছ বিলাক হৈ থাকে, ইয়াৰো QR কোড ইয়াতে দিয়া আছে। আজিৰ ক্লাছটো মই ইমানতে ৰাখিব বিচাৰোঁ। থেংক ইউ so much.